এই যে স্ক্ৰিনত আপুনি আইএছ অফিচাৰ গৰাকী দেখিছে সেই আইএছ অফিচাৰ গৰাকীয়ে এনেকুৱা এটা কাম কৰিলে যিটো কাম জানিলে আপোনাৰো আসলতে সেই বিষয়গৰাকীৰ প্ৰতি মনত সন্মান ভাৱ জাগ্ৰত হ'ব তেওঁৰ অফিসটোত এজন বৃদ্ধ লোকৰ কাম কেগৰাকীমান কৰ্মচাৰীয়ে সোনকালে কৰি নিদিয়াৰ বাবে এই আইএছ অফিচাৰ গৰাকীয়ে সেই অফিসটোৰ ষ্টাফক 20 মিনিট সময় ধৰি থিয় কৰাই থৈ দিছিল কেৱল থিয় হৈ থকাই নহয় তেওঁলোকক 20 মিনিট সময় থিয় হৈ তেওঁলোকক কাম কৰিবলৈ বাধ্য কৰাইছিল আৰু এই গৰাকী আইএছ অফিচাৰৰ নাম শুনিলে ভয়তে কপে তেওঁৰ অফিচৰ যিসকল কৰ্মচাৰী আছে সেই কৰ্মচাৰীসকল কাহিনীটো মই চমুকৈ আপোনালোকক ক'বলৈ চেষ্টা কৰিম আশা কৰোঁ আপোনালোকে কাহিনীটো ভাল পাব সেই ষ্ট্ৰিক আইএছ অফিচাৰ গৰাকীৰ নাম হৈছে ডক্টৰ লোকেশ এন নয়ডা প্ৰাধিকৰণৰ সিইও নয়ডা প্ৰাধিকৰণৰ সিইও এই গৰাকী আইএছ বিষয়াৰ নাম শুনিলে অফিচত ভয়ত কপে তেওঁ যিসকল কৰ্মচাৰী আছে সেই কৰ্মচাৰীসকলে আৰু অলপতে এই আইএছ বিষয়াগৰাকীয়ে অফিচৰ যিসকল কামচুৰ কৰ্মচাৰী আছে সেই কামচুৰ কৰ্মচাৰীসকলক বৰ বেয়াকৈ এখিকনি দিছিল আৰু সেই এখিকনিটো আসলতে প্ৰত্যেক অফিচৰ কৰ্মচাৰীসকলৰ বাবে এটা বৰ ডাঙৰ শিক্ষা এজন বৃদ্ধ লোকক তেওঁৰ অফিচৰে এটা কাউণ্টাৰত বহু সময় ধৰি থিয় হৈ থকা এই আইএছ অফিচাৰ গৰাকীয়ে তেওঁৰ কেবিনৰ সিসি কেমেৰাত দেখিছিল বহু সময় বৃদ্ধ লোকজন থিয় হৈ থকা দেখি আইএছ বিষয়াগৰাকীয়ে এটা মেছেজ পঠিয়ালে সেই যিটো কাউণ্টাৰ সেই কাউণ্টাৰটো থকা কৰ্মচাৰীগৰাকীলৈ মেছেজটো এই বুলি পঠাইছিল যে যদি সম্ভৱ হয় তেওঁৰ কামটো আজি কৰি দিয়া আৰু যদি নহয় তেনেহলে তেওঁক ভালকৈ বুজাই কৈ দিয়া যে আজি সেই কামটো নহব যাতে তেওঁ তাত থিয় হৈ থাকিব নালাগে তাৰ প্ৰতি স্পষ্টকৈ তেওঁ কৈ দিয়া তেওঁ সেই মেছেজটো পঠোৱাৰ বহু সময় পিছতো তেওঁ দেখিলে যে সেই লোকজন সেই কাউণ্টাৰটোত সেই তেতিয়াও থিয় হৈ আছিল তাৰ পিছত তেওঁ নিজেই অফিচৰ কেবিনৰ পৰা সেই বৃদ্ধ লোকজনৰ সমস্যাটো সমাধান কৰিম বুলি তেওঁ খঙত উলাই আহিল আৰু উলাই আহি সেই গুটেই অফিসটো যিমান সকল কৰ্মচাৰী আছে প্ৰায় 16-17 জন মান কৰ্মচাৰী আছিল সেই গুটেই 16-17 জন কৰ্মচাৰীক সেই অফিচাৰ গৰাকীয়ে তেওঁলোকক শাস্তি ৰূপে অৰ্থাৎ এই বৃদ্ধ লোকজনক ইমান সময় থিয় হৈ থকা শাস্তি ৰূপে তেওঁলোকক 20 মিনিট সময় ধৰি তেওঁলোকক থিয় কৰাই ৰাখিলে কেৱল 20 মিনিট সময় থিয় কৰোৱাই নহয় তেওঁলোকক 20 মিনিট সময় থিয় হৈ কাম কৰিবলৈ তেওঁলোকক নিৰ্দেশ দিলে আপোনালোকে দেখিব এই ভিডিঅটো আপোনালোকে দেখিছে কিদৰে আসলতে তেওঁলোকক থিয় কৰাই থৈছে আৰু কিদৰে নিলজ্জৰ দৰে এতিয়া থিয় হৈ সেই বিষয়াসকল আসলতে কাম কৰি আছে আৰু আইএছ অফিচাৰ গৰাকী যে মই আপোনালোকক ক'লো অত্যন্ত ষ্ট্ৰিক বুলি সেই ষ্ট্ৰিক আইএছ অফিচাৰ গৰাকী এটা আপোনালোকক আৰু এটা উদাহৰণ দিওঁ নহলে আপোনালোকে হয়তো ভাবিব পাৰে যে আইএছ অফিচাৰ গৰাকীয়ে হয়তো সেইদিনাখন তেওঁ চকুত পৰাৰ বাবেহে তেওঁ তেনে ধৰণৰ এটা সিদ্ধান্ত ল'লে আসলতে তেনে নহয় ডক্টৰ লোকেশ এমে প্ৰতিদিনে তেওঁৰ অফিচত লগা প্ৰায় 65টা কৈ সিসি কেমেৰা তেওঁ প্ৰত্যেক দিনে মনিটৰ কৰে অফিচৰ চুকে কোণে লাগি থকা যি 65টা সিসি কেমেৰা সেই 65টা সিসি কেমেৰাত তেওঁ প্ৰত্যেক দিনে চাই কোনে আসলতে কাম কৰিছে কোনে কাম কৰা নাই কোনোবাই কাম ফাকি দিছে নেকি বা কোনোবাই টোপনিয়া আছে নেকি বা কোনোবাই কথাৰ লেকচাৰ বা কথাৰ মেলা মাৰি আছে নেকি সকলোবোৰ তেওঁ আসলতে সেই 65টা সিসি কেমেৰাত প্ৰত্যেক দিনাই তেওঁ মনিটৰ কৰে আৰু সেই দিনা ঘটনাটো অৰ্থাৎ যিগৰাকী বৃদ্ধাৰ বাবে গোটেই কৰ্মচাৰীসকলক তেওঁ 20 মিনিট থিয় কৰাই থলে আৰু 20 মিনিট থিয় হৈ কাম কৰিবলৈ দিলে সেইদিনাখন তেওঁ এটা ৰুটিন ৰেগুলাৰ সিসি কেমেৰাৰ ফুটেজ তেওঁ আসলতে মনিটৰ কৰি থাকোতে পালে সঁচাকৈ ডক্টৰ লোকেশ এমৰ দৰে বিষয়া আইএছ বিষয়া আমাৰ সমাজত অত্যন্ত প্ৰয়োজন সেই সকল বিষয়াক নাকি লগাবলৈ যিসকল বিষয়া অত্যন্ত কামচুৰ এলেহুৱা যিসকলে চৰকাৰী ধন লয় ৰাইজৰ ধন লয় কিন্তু ৰাইজৰ কাম কৰিবলৈ তেওঁলোকে একেবাৰে ইচ্ছা প্ৰকাশ নকৰে সেই সকল বিষয়াক আসলতে নাকি লগাবৰ বাবে আমাক আৰু এনে ধৰণৰ আইএছ বিষয়াৰ প্ৰয়োজন আছে ধন্যবাদ থাকিল আৰু আশা কৰোঁ আপোনালোকে কাহিনীটো ভাল পালে আপোনালোকে গৈ গুগলত তেওঁৰ বিষয়ে চাবও পাৰে চাৰ্চ কৰিব পাৰে ডক্টৰ লোকেশ এম বুলি মাৰিলে আপোনালোকে তেওঁৰ বিষয়ে পাব আৰু বহুকেইটা কাহিনী আছে মই এই গোটেইকেইটা কাহিনী নকলো আপোনালোক হয়তো